सेकेंड इयार केमिस्ट्री चैप्टार नम्बर 4 जी आसे केमिकल काइनेटिक्स रासायनिक गतिविज्ञान तार विषय किछु आभास दिम। एतिया रासायनिक बिक्रियाटात विभिन्न धৰণৰ रासायनिक परिवर्तन দেখা যায়। सपोज এটা रिएक्शन আছে তোমার লগত सिंपल रिएक्शन H2 + O2 H2O हाइड्रोजन गैस और ऑक्सीजन गैस लग হৈ पानी उत्पन्न হৈছে। এতিয়া হাইড্ৰোজেনটো কি আছিল গ্যাস আছিল অক্সিজেন আছিল গ্যাস দা ওয়াটার ইটো লিকুইড হৈ গৈছে। গতিকে ইয়াত ৰাসায়নিক পৰিৱৰ্তন দেখা গৈছে মানে কেমিকেল চেঞ্জ দেখা গৈছে। গতিকে য'ত তোমালোকৰ ৰাসায়নিক পৰিৱৰ্তন দেখা যায় গতিকে বিক্ৰিয়াটো সংঘটিত হয়। গতিকে আমি এই এটা ৰিয়েকশ্যনৰ পৰা যিকোনো এটা কেমিকেল ৰিয়েকশ্যনৰ পৰা আমি কি জানিব পাৰোঁ? এক নম্বৰতে জানিব পাৰোঁ আমি ৰিয়েক্টেন্টছ আৰু প্ৰডাক্টছ। ইয়াত কি কি ৰিয়েক্টেন্ট আছে হাইড্ৰোজেন আৰু অক্সিজেন আৰু ইয়াত প্ৰডাক্ট ওয়াটাৰ। গতিকে আমি এক নম্বৰ আমি ৰিয়েক্টেন্ট আৰু প্ৰডাক্টৰ বিষয়ে জানিব পাৰোঁ। আৰু দুই নম্বৰটো হৈছে एक्सटेंट माने किमान रिएक्टेंटे बिक्रिया কৰিছে আৰু কিমান প্ৰডাক্ট উৎপন্ন হৈছে আমি সেইটো বিষয়ে জানিব পাৰোঁ। আৰু 3 নম্বৰটো হৈছে ফিজিবিলিটি মানে বিক্রিয়াটো সংঘটিত হ'ব না নাই মানে বিক্রিয়াটো স্বতঃস্ফূৰ্ত হয় না নহয় মানে এইটো তোমালোকে এইটো টপিক তোমালোকে থাৰ্মোডাইনামিক্সত পাবা। যদি ডেল্টা জি লেস দেন 0 হয় যদি নেগেটিভ হয় ডেল্টা জি তেতিয়া বিক্রিয়াটো ফিজিবিলিটি আছে মানে বিক্রিয়াটো স্বতঃস্ফূৰ্ত হয়। এই টপিকটো তোমালোকে থাৰ্মোডাইনামিক্স চেপ্টাৰটোত পাই যাবা। আৰু এতিয়া 4 নম্বৰতে আমি এই ৰিয়েকশ্যনটোৰ পৰা যিটো বিক্ৰিয়াৰ পৰা আমি এইটো জানিব পাৰোঁ যে স্পীড অফ দ্য ৰিয়েকশ্যন মানে বিক্রিয়াটো কিমান স্পীডত সংঘটিত হৈছে কিমান ফাষ্ট কিমান স্লো সংঘটিত হৈছে সেইটো বিষয়ে আমি জানিব পাৰোঁ। গতিকে আমি কেমিকেল কানেক্টছত এই টপিকটো পাম যে স্পীড অফ দ্য ৰিয়েকশ্যন দ্যাট মিন্স অৰ ৰেট অফ দ্য ৰিয়েকশ্যন। গতিকে কেমিকেল কানেক্টছে আমাক কি দিব? দ্য কেমিকেল কাইনেটিক্স gives us to study the speed of the reaction or rate of the reaction. Okay. ঠিক আছে তোমালোকে বিভিন্ন প্ৰকাৰৰ ৰিয়েকশ্যন থাকিব পাৰে। কিছুমান ভেৰি ফাষ্ট ৰিয়েকশ্যন কিছুমান ভেৰি শ্ল' ৰিয়েকশ্যন কিছুমান মডাৰেট টাইপ ৰিয়েকশ্যন আছে যিবোৰ শ্ল' নহয় ফাষ্টো নহয়। গতিকে আমি এই কেমিকেল কাইনেটিক্সত কোনবোৰ ৰিয়েকশ্যনৰ কথা পঢ়িম যিবোৰ মডাৰেট ৰিয়েকশ্যন moderate type of reaction. এই বিষয়ে আমি আলোচনা কৰিম। কিন্তু কিছুমান বহুত স্লো ৰিয়েকশ্যন আছে চোৱা ভেৰি ফাষ্ট কৈছোঁ মই ভেৰি ফাষ্ট ৰিয়েকশ্যন এজ ফৰ এক্সাম্পল এচিড বেছ ৰিয়েকশ্যন। এই এচিড বেছ ৰিয়েকশ্যনটো বহুত ফাষ্ট ৰিয়েকশ্যন হয় আৰু ভেৰি স্লো ৰিয়েকশ্যন আছে কিছুমান ভেৰি স্লো ৰিয়েকশ্যন ওপৰত লিখি দিছোঁ। টাইমত কনভাৰ্টেড টু গ্ৰেফাইট এইটো হৈছে এটা ভেৰি শ্ল' ৰিয়েকশ্যন। আৰু মডাৰেট টাইপ ৰিয়েকশ্যন আছে। মডাৰেট টাইপ ৰিয়েকশ্যন তোমালোকে এক্সাম্পল পাবা। মডাৰেট টাইপ ৰিয়েকশ্যন এজ ফৰ এক্সাম্পল ইনভাৰ্চন অফ কেন চুগাৰ। ইনভাৰ্চন অফ কেন এটা যিকোনো এটা এক্সাম্পল দেখাই দিছোঁ তোমাক এতিয়া। এই এনেকুৱা টাইপৰ ৰিয়েকশ্যন বিষয়ে আমি কেমিকেল কানেক্টছত পঢ়িবলৈ পাম। আৰু চোৱা এতিয়া তোমালোকে ভাবিছা ভেৰি ফাষ্ট ভেৰি শ্ল' মডাৰেট টাইপৰ ৰিয়েকশ্যন। গতিকে এইবোৰ বিক্ৰিয়া সংঘটিত হয় কিছুমান বিভিন্ন ফেক্টৰ্ছ আছে যিবোৰ বিক্ৰিয়াটো শ্ল' ডাউন কৰে কিছুমান স্পীড আপ কৰে। গতিকে সেই ফেক্টৰ্ছবোৰৰ বিষয়ে তোমালোকক কওঁ। এই ফেক্টৰ্ছটো বহুত ইম্পৰ্টেণ্ট কিহৰ কাৰণে এই ফেক্টৰ্ছকেইটাৰ ওপৰতে ৰিয়েকশ্যনটোৰ স্পীড নিৰ্ভৰ কৰে। 1 নম্বৰ টেম্পাৰেচাৰ, 2 নম্বৰ প্ৰেছাৰ, 3 নম্বৰ কেটালিষ্ট গুণগতা আৰু 4 নম্বৰ গাঢ়তা কনচেন্ট্ৰেশ্যন। তোমালোকক এটা সৰু উদাহৰণ দিছোঁ মই
তোমালোকে ছাপ'জ গাখীৰ গৰম কৰিছা, তোমালোকে এটা নিৰ্দিষ্ট টেম্পাৰেচাৰত গাখীৰ গৰম কৰিছা, যদি তোমালোকে টেম্পাৰেচাৰটো কমাই দিয়া তেতিয়া গাখীৰটো দেৰিকৈ উতলিব, আৰু যদি টেম্পাৰেচাৰটো তোমালোকে বঢ়াই দিয়া গাখীৰটো ফাষ্ট উতলিব। গতিকে সেইটো টেম্পাৰেচাৰ বিভিন্ন কেটেলিষ্ট আছে, প্ৰেচাৰ আছে, কনচেনট্ৰেশ্যন আছে, এইবোৰ মানে চেঞ্জ কৰিলে বিক্ৰিয়াটো কিছুমান স্পীড আপ হয়, স্পীড ল' হৈ যায়। এই ফেক্টৰ্ছ দুটা তোমালোকে মনত ৰাখিবা, তোমালোকে সুধিব পাৰে কুৱেশ্যন মানে হোৱাট আৰ দ্য ফেক্টৰ্ছ ডেট এফেক্ট দ্য স্পীড অফ দ্য ৰিয়েকশ্যন। এইকেইটা হ'ল তোমালোকৰ পইণ্ট ফেক্টৰ্ছ। এতিয়া তোমালোক আহিব নেক্সট টপিক ৰেট অফ দ্য ৰিয়েকশ্যন। বিক্ৰিয়াৰ গতি বেগ। তোমালোকে ফিজিক্সত পাইছা হোৱাট ইজ স্পীড। স্পীড ইজ ইকুৱেল টু কি হ'ব, ডিষ্টেঞ্চ ট্ৰেভেল divided by time taken. Distance travel মানে কি, মানে চেঞ্জ ইন লোকেশ্যন। চেঞ্জ ইন লোকেশ্যন divided by time taken. ফিজিক্সত তোমালোকে স্পীড উলিয়াব লাগিলে যিকোনো এটা বস্তু, ছাপ'জ ইটো বস্তুৰ পৰা ইটো বস্তুলৈ গৈছে, এইখিনিৰ পৰা এইখিনিলৈ গৈছে, গতিকে যিটো চেঞ্জ ইন লোকেশ্যন ডিভাইড বাই টাইম টেকিং। গতিকে তোমালোকে কেমেষ্ট্ৰিত কি পাবা, কেমেষ্ট্ৰি যিটো ৰেট অফ দ্য ৰিয়েকশ্যন কি হ'ব, কেমেষ্ট্ৰি যিটো ৰেট হ'ব কি হ'ব, most convenient change in chemistry in the rate of reaction is concentration. গতিকে কনচেনট্ৰেশ্যন তোমালোকৰ চেঞ্জ হ'ব, আৰু এইটোৱে কনভিনিয়েণ্ট ঠিক কনচেনট্ৰেশ্যন চেঞ্জ হয়। গতিকে কেমেষ্ট্ৰিত ৰেট হ'লে কি হ'ব, চেঞ্জ ইন কনচেনট্ৰেশ্যন ডিভাইডেড বাই কি হ'ব, টাইম টেকিং। ছাপ'জ তোমালোকৰ চেঞ্জ ইন কনচেনট্ৰেশ্যন, ইনিচিয়েল কনচেনট্ৰেশ্যন ছাপ'জ x1 আৰু ফাইনেল কনচেনট্ৰেশ্যন x2। গতিকে চেঞ্জ ইন কনচেনট্ৰেশ্যন কিমান হ'ব, ফাইনেল কনচেনট্ৰেশ্যন মাইনাছ ইনিচিয়েল কনচেনট্ৰেশ্যন। ছাপ'জ ইনিচিয়েল টাইম t1 আৰু ফাইনেল টাইম t2। গতিকে চেঞ্জ ইন টাইম টেকিং কিমান হ'ব, t2 মাইনাছ t1। অৰ্থাৎ আমি x2 মাইনাছ x2 ডেল্টা x বুলি লিখিব পাৰোঁ, আৰু চেঞ্জ ইন টাইমটো ডেল্টা t বুলি লিখিব পাৰোঁ। আৰু এইটোৱে হৈছে কেমেষ্ট্ৰিক ৰেট অফ দ্য ৰিয়েকশ্যন, অৰ্থাৎ বিক্ৰিয়াৰ গতি। বুজিলা? এতিয়া তোমালোকৰ ৰেট পাবা দুই প্ৰকাৰৰ, টু টাইপছ। এক নম্বৰটো হৈছে এভাৰেজ ৰেট, অৰ্থাৎ গড় বেগ। আৰু দুই নম্বৰটো হৈছে ইনষ্টেণ্টেনিয়াছ ৰেট। ইনষ্টেণ্টেনিয়াছ ৰেট হৈছে তাৎক্ষণিক গতিবেগ। এভাৰেজ ৰেটটো কি হ'ব, তোমালোকে একক সময়ত ছাপ'জ তোমালোকে 1 ঘণ্টাত 100 কিলোমিটাৰ গৈছা, তাৰ নেক্সট 1 ঘণ্টাত তোমালোকে 200 কিলোমিটাৰ গৈছা, গতিকে সেইটো তাৰ পৰা আমি কি উলিয়াব পাৰিম, এভাৰেজ ৰেটটো উলিয়াব পাৰিম। গতিকে ইনষ্টেণ্টেনিয়াছ ৰেটটো কেনেকুৱা, তোমালোকে গাড়ী চলাইছা, গাড়ী যেতিয়া স্পীডোমিটাৰ আছে, তোমালোকৰ স্পীডটো কেতিয়াবা হাই হয়, কমি যায়, গতিকে এইটো কি হৈছে, এইটো হৈছে ইনষ্টেণ্টেনিয়াছ ৰেট। এভাৰেজ ৰেটৰ সূত্ৰটো ডাইৰেক্ট এইটো চিম্পলটো ডেল্টা x বাই ডেল্টা t। আৰু যিটো ইনষ্টেণ্টেনিয়াছ ৰেট সেইটো যেতিয়া টাইমটো যেতিয়া কমি আহি 0লৈ যাব, তেতিয়া ডেল্টা t টেন্স টু 0 হ'ব, তেতিয়া আমি সেই ষ্টেজত আমি ইনষ্টেণ্টেনিয়াছ ৰেটটো পাই যাম। আৰু ইয়াৰ সূত্ৰটো হৈছে লিমিট ডেল্টা t টেন্স টু 0 ডেল x বাই ডেল t, অৰ্থাৎ dx বাই dt। এইটো হৈছে ইনষ্টেণ্টেনিয়াছ ৰেটৰ সূত্ৰ। আৰু এটা কথা মনত ৰাখিবা তোমালোকে, এই এভাৰেজ ৰেট আৰু ইনষ্টেণ্টেনিয়াছ যিটো ৰেট আছে অলৱেজ বি পজিটিভ। ৰেট কেতিয়াও নেগেটিভ হ'ব নোৱাৰে, সদায় পজিটিভ কোৱান্টিটি। এতিয়া তোমালোকক এটা গ্ৰাফৰ সহায়ত দেখুৱাম মই, তোমালোকক গ্ৰাফ দিব পাৰে, গ্ৰাফৰ পৰা তোমালোকক ৰেটটো দিব পাৰে। ছাপ'জ ইয়াত লৈছোঁ তোমালোকৰ কনচেনট্ৰেশ্যন, ইয়াত লৈছোঁ
সাপোজ তোমালোকৰ গ্ৰাফটো এনেকুৱা এটা গ্ৰাফ এটা আহিছে এইটো পইণ্ট এ আৰু এইটো পইণ্ট বি গতিকে এ আৰু বিৰ মাজত তোমালোকক কি উলিয়াই দিব পাৰে এভাৰেজ ৰেট উলিয়াব দিব পাৰে আৰু তোমালোকে কি কৰিবা তাৰ কাৰণে বিৰ পৰা তোমালোকে লম্ব আঁকিবা পাৰ্পেণ্ডিকুলাৰ টাইম এক্সিছ হ'ব এৰ পৰা তোমালোকে ইয়ালৈ আঁকিবা লম্ব ঠিক তেনেদৰে কনচেন্ট্ৰেছৰ পৰাও লম্ব আঁকিবা সাপোজ ইটো 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 C1 আৰু ইটো C1 ইটো C2 গতিকে ইয়াত এভাৰেজ ৰেট কিমান হ'ব এভাৰেজ ৰেট কিমান হ'ব তোমালোকে C2 মাইনাছ C1 আৰু এইটো কি হ'ব T2 মাইনাছ T1 তোমালোকৰ গ্ৰাফত এই এইটো কৰস্পণ্ডিং যিটো পইণ্ট আছিল এই দুটা পইণ্ট আৰু এই দুটা পইণ্ট তাৰপিছত এইটো উত্তৰ বহাই দিলে হ'ল C2 মাইনাছ C1 ডিভাইডেড বাই T2 মাইনাছ T1 ইয়াৰ পৰা তোমালোকে কি পাবা এভাৰেজ ৰেট পাই যাবা আৰু এটা তোমালোকৰ যিটো ইনষ্টেণ্টেনিয়াছ ৰেট তাৰ কাৰণে এটা এক্সাম্পল দি দিছোঁ গ্ৰাফৰ ইনষ্টেণ্টেনিয়াছ ৰেট মানে কি আছিল যেতিয়া আমি টাইমটো কমি যেতিয়া জিৰ'লৈ ডেল্টা টি টেন্স টু জিৰ' হৈ যায় জিৰ' হোৱাৰ লগে লগে ছাপ'জ এই পইণ্টটোত আমি ইনষ্টেণ্টেনিয়াছ কি উলিয়াব লাগে ৰেট উলিয়াব লাগে গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব এডাল স্পৰ্শক টানিব লাগিব এই পইণ্টটো মানে টেনজেণ্ট এডাল আনিব লাগিব সাপোজ ইয়াত কাটিছে এই বিন্দুটো উলিয়াব লাগে এই টেনজেণ্ট এডাল টানি দিলোঁ আমি বুজিছা এতিয়া সাপোজ ইয়াৰ পৰা ইয়াত ত্ৰিভুজ এইটো এই পইণ্ট দুটাত দিছে সাপোজ ইয়াৰ পৰা আমি লম্ব আঁকি দিলোঁ ত্ৰিভুজ এটা আঁকি দিলোঁ ঠিক তেনেদৰে আগৰ নিচিনাকৈ তোমালোক ইয়াৰ পৰা এটা লম্ব টানা ইয়াৰ পৰা লম্ব টানা ইয়াৰ পৰা লম্ব টানা আৰু ইয়াৰ পৰা লম্ব টানা ইটো T2 ইটো T1 ইটো C2 ইটো C1 গতিকে ইনষ্টেণ্টেনিয়াছ উলিয়াব লাগিলে কি কৰিব লাগিব C2 মাইনাছ C1 ডিভাইডেড বাই T2 মাইনাছ T1 গতিকে ইনষ্টেণ্টেনিয়াছ তাৎক্ষণিক গতিবেগ উলিয়াব লাগিলে তোমালোকে যিটো বিন্দুত উলিয়াব লাগে সেই বিন্দুত তোমালোকে এডাল স্পৰ্শক টানিবা টেনজেণ্ট টানিবা টেনজেণ্টৰ পৰা তোমালোকে যিটো বিন্দু দিয়া থাকে এই দুটা বিন্দু দুটাৰ পৰা এটা ত্ৰিভুজ আঁকিবা যিটো ত্ৰিভুজ আঁকাৰ পিছত তাৰপিছত তোমালোকে লম্ব টানিবা ইয়াৰ পৰা লম্ব টানি তোমালোকে এই সূত্ৰটোত বহাই দিয়া হ'ল C2 মাইনাছ C1 ডিভাইডেড বাই T2 মাইনাছ T1 ইয়াৰ পৰা তোমালোকে ইনষ্টেণ্টেনিয়াছ ৰেট তাৎক্ষণিক গতিবেগটো উলিয়াব পাৰিবা এতিয়া তোমালোকক সাপোজ এটা ৰিয়েকশ্যন সাপোজ এইটো ৰিয়েক্টেণ্ট মানে যিটো বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ তোমালোকে পাইছা এইটো ৰিয়েক্টেণ্ট আৰু এইটো প্ৰডাক্ট এইটো বিক্ৰিয়ক আৰু এইটো বিক্ৰিয়াজাত পদাৰ্থ গতিকে ৰিয়েক্টেণ্টৰ কাৰণে ৰেট অফ দ্য ৰিয়েকশ্যন কি হ'ব সেইটো তোমালোকক দেখাই আছোঁ আৰু গ্ৰাফডাল দেখাই আছোঁ এটা কথা মনত ৰাখিবা ৰিয়েকশ্যন এটাত এই ৰিয়েক্টেণ্টৰ কনচেণ্ট্ৰেশ্যন মানে ওপৰৰ পৰা তললৈ মানে বেছিৰ পৰা কমি আহি যায় থাকে কনচেণ্ট্ৰেশ্যন আৰু প্ৰডাক্টৰ কনচেণ্ট্ৰেশ্যন কমৰ পৰা বাঢ়ি গৈ থাকে গতিকে এই ৰিয়েক্টেণ্টৰ কাৰণে তোমালোকৰ হেৰি হ'ব ৰেট অফ ৰিয়েকশ্যন অফ ৰিয়েক্টেণ্ট হ'ব কিমান হ'ব মাইনাছ BR বাই DT বা মাইনাছ ডেল্টা R বাই ডেল্টা T ইটো এভাৰেজ ৰেট ইটো ইনষ্টেণ্টেনিয়াছ ৰেট এইটো হৈছে মাইনাছটো কিহৰ কাৰণে আহিল জানানে মই কৈছিলোঁ যে ৰিয়েক্টেণ্টটো কনচেণ্ট্ৰেশ্যনটো কমি আহি যায় থাকে কমি হৈ যাবলৈ ছাপ'জ 100 কনচেণ্ট্ৰেশ্যনৰ পৰা তোমালোকৰ 50 কনচেণ্ট্ৰেশ্যন কমি গ'ল গতিকে কিমান হ'ব 100ৰ পৰা কিমানলৈ আহিল 50লৈ আহিল গতিকে ইয়াত কিমান হ'ব 50 মাইনাছ 100 ছাপ'জ টাইমটো তোমালোকক দি দিছোঁ এইটো 5 ছেকেণ্ডৰ পৰা এইটো 6 ছেকেণ্ড ছাপ'জ 8 ছেকেণ্ড দিছোঁ গতিকে কিমান হ'ব 8 মাইনাছ 5 এইটো কি হৈ গ'ল মাইনাছ হৈ গ'ল নে নাই মাইনাছ 50 ডিভাইড বাই 8 গ'লে 3 এইটো মাইনাছ হৈ গ'ল গতিকে তোমালোকক আগতে কৈছিলোঁ যে ৰেট অফ দ্য ৰিয়েকশ্যন কেতিয়াও নেগেটিভ হ'ব নোৱাৰে গতিকে তাৰ কাৰণে তোমালোকে এই মাইনাছটো এক্সট্ৰাকৈ মাল্টিপ্লাই কৰিব লাগিব মানে পূৰণ কৰিব লাগিব যাতে এনচাৰটো কি হয় ৰেট অফ দ্য ৰিয়েকশ্যন পজিটিভ হয় বুজিলা এইটো আৰু তোমালোকৰ ইয়াৰ কাৰণে যিটো ৰেট অফ দ্য ৰিয়েকশ্যন অফ ৰিয়েক্টেণ্ট তাৰ কাৰণে মই এটা গ্ৰাফ আঁকি দিছোঁ
ইটো কনচেন্ট্ৰেশ্যন ইটো টাইম ইয়াৰ কাৰণে গ্ৰাফডাল কি হ'ব যিহেতু ৰেট অফ ৰিয়েকশ্যন অফ ৰিয়েক্টেণ্ট কি হয় কমি আহি যায় থাকে কমি হোৱাৰ লগে গ্ৰাফডাল কেনেকুৱা হ'ব এই বুজিলা গ্ৰাফডাল এনেকুৱা হ'ব তাৰপিছত আমি এবাৰ পঢ়িম প্ৰডাক্টৰ বিষয়ে প্ৰডাক্টত কি হয় কনচেন্ট্ৰেশ্যনটো হাই হৈ গৈ থাকে গতিকে ৰেট অফ ৰিয়েকশ্যনৰ পৰা কি হ'ব ইটো পজিটিভ হ'ব ইটো কি হ'ব ডিভিটি অফ অৰ্থাৎ ডেল্টা টি বাই ডেল্টা ইটো এভাৰেজ বুজিলা আৰু ইটোৰ কাৰণে গ্ৰাফডাল কেনেকুৱা হ'ব এইটো কি হৈ থাকে বাঢ়ি গৈ থাকে ন বাঢ়ি গৈ থাকিলে কি হ'ব এনেকৈ গৈ গ্ৰাফডাল এনেকুৱা হ'ব আৰু এটা কথা মনত ৰাখিবা যেতিয়া এই পইণ্টটোত এইটো বস্তু পেৰেল হৈ গ'ল এক্স এক্সিছৰ কি হৈ গ'ল পেৰেল হৈ গ'ল পেৰেল হৈ যোৱাৰ লগে লগে এইটো কি আহিব ইকুইলিব্ৰিয়াম ষ্টেটত আহিব এইখিনি কথা আমি থাৰ্মোডাইনামিক্সত পঢ়িবলৈ পাম আৰু এই যিখিনি বস্তু আমি এইখিনি কথা আমি কেমিকেল কাইনেটিক্সত পঢ়িবলৈ পাম তাৰমানে ইকুইলিব্ৰিয়াম নোহোৱাৰ আগলৈ যিখিনি বিক্ৰিয়া সংঘটিত হ'ল সেইখিনি বিষয়ে আমি কেমিকেল কাইনেটিক্সত পঢ়িবলৈ পাম তোমালোকে বুজি নাপালে তোমালোকে বুজি নাপালে তোমালোকে ক'বা তোমালোকৰ এটা এক্সাম্পল দিছোঁ যিকোনো এটা ৰিয়েকশ্যন এ পৰা কি উৎপন্ন হৈছে বি উৎপন্ন হৈছে ইয়াত কি আছে ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্ট 1 এইটো কি আছে 1 আছে হয় নহয় গতিকে সাপোজ ইনিচিয়েল অৱস্থাত ইয়াত কিমান মূল আছিল এ আছিল আৰু এইটো 0 আছিল গতিকে যদি এৰ পৰা টাইম যেতিয়া টি সময়ৰ পিছত এৰ পৰা যদি এক্স মল যায় তে ইয়াৰ পৰা কিমান মল যাব এক্স মলৈ যাব ইয়াৰ কাৰণে যেটো ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্ট একে ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্ট একে হোৱাৰ লগে লগে এৰ পৰা যদি এক্স মল যায় ইয়াত এক্স মল যোগ হ'ব বুজিলা যেটো প্ৰডাক্টত এক্স মল যোগ হ'ব সাপোজ আৰু এটা উদাহৰণ দিছোঁ তোমাক a is equal to twice b গতিকে ইয়াত ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্ট একে আছে নেকি নাই ন ইয়াত 1 ইয়াত 2 গতিকে ইয়াৰ পৰা যদি x মল যায় ইয়াৰ পৰা কিমান যাব x মল গ'লে ইয়াত কিমান যোগ হ'ব twice x যেটো কি আছে সৰি এইটো নালাগে x মল গ'লে কি হ'ব ইয়াত twice x হ'ব কাৰণ ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্ট কিমান আছে ইয়াত 1 ইয়াত 2 গতিকে 2 ইয়াত পূৰণ হৈ যাব বুজিলা গতিকে ইয়াত চোৱা তোমালোকে এই ৰিয়েকশ্যনটোৰ ক্ষেত্ৰত এই যিকোনো বি ৰিয়েকশ্যনটোৰ ক্ষেত্ৰত কি হ'ব ৰেট অফ disappearance of A is equal to কিমান হ'ব ৰেট অফ appearance of B বা চমুকৈ তোমালোকে আৰু ডি বুলি ক'ব পাৰা ৰেট অফ ডিসএপিয়াৰেন্স অফ A is equal to আৰু ডি আৰু A হ'ল ৰেট অফ এপিয়াৰেন্স অফ B সমান সমান হ'ব এইটো ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্ট একে আছে একে হোৱাৰ লগে এইটো কি হৈ যাব ডিসএপিয়াৰেন্স হোৱাৰ লগে এইটো কি হয় মাইনাছ হয় ৰিয়েক্টেণ্টৰ কাৰণে মাইনাছ হয় প্ৰডাক্টৰ কাৰণে প্লাছ হয় গতিকে মাইনাছ চিনটো আহি গ'ল কিমান হ'ব ddt of A is equal to plus ddt of B বুঝিলা যেহেতু ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্ট একে আছে গতিকে এই ৰেট অফ ডিসএপিয়াৰেন্স অফ A কিমান কাৰণ মান হ'ব ৰেট অফ ডিসএপিয়াৰেন্স অফ B গতিকে কি হ'ব মাইনাছ ddt of A is equal to plus ddt of B বুঝিলা এটা সিম্পল উদাহৰণ কৰিলে তোমালোকে বুজি পাবা সাপোজ তোমালোকৰ এটা এই এক্সাম্পলটো লৈছোঁ যিকোনো এটা ৰিয়েকশ্যন এটা লৈছোঁ
হাইড্ৰোজেন পেৰক্সাইডে কি তোমাৰ ৱাটাৰৰ অক্সিজেন উৎপন্ন কৰে চোৱা এতিয়া ইয়াত কি আছে স্টকিওমেট্ৰিক কোএফিচিয়েন্ট 2 ইয়াত কি আছে 3 ইয়াত কিমান আছে 1 গতিকে সাপোজ যদি ইনিশিয়েল অৱস্থাত a ইয়াত 0 ইয়াত 0 যদি a ৰ পৰা কিমান যায় x মল যায় h2 টো ইয়াত কিমান হ'ব যেটো স্টকিওমেট্ৰিক কোএফিচিয়েন্ট এই দুটা একে কিমান হ'ব x কিন্তু ইয়াত কিমান হ'ব ইয়াত স্টকিওমেট্ৰিক কোএফিচিয়েন্ট কিমান আছে 1 আছে নাই গতিকে ইয়াত যদি 2 আছে ইয়াত যদি 1 আছে গতিকে ইয়াৰ পৰা যদি x যায় ইয়াত কিমান দূৰ হ'ব x/2 হাফ যেটো 2 আছে এইটো 1 আছে স্টকিওমেট্ৰিক কোএফিচিয়েন্ট গতিকে এই আধা হৈ যাব না যায় গতিকে এইটো x/2 হৈ যাব বুজিলা এতিয়া চোৱা rate of disappearance of H2 কিমান হ'ব মাইনাস কিহৰ কাৰণে আহিল যেটো এইটো ৰিয়েকচন কিমান হ'ব ddt of H2O2 তাৰপিছত কি হ'ব rate of appearance of water কিমান হ'ব প্লাছ ddt of water ಇದು ಪ್ಲಸ್ কি হ'ব না যেটো ইটো প্রোডাক্ট আৰু লাস্টটো কি হ'ব রেট অফ appearance of O2 is equal to কি হ'ব ইটো যেটো প্রোডাক্ট প্লাস কিমান হ'ব ddt of অক্সিজেন বুঝলা এই বস্তু তোমরা লিখি লবা তাৰ পিছত ইয়াৰ পৰা কি হ'ব rate of appearance H2 to কিমান পাইছো মাইনাস ddt of ইটোৰ ইটো মানে নন ফাংশনিক ddt of H2O2 is equal to plus কি হ'ব ddt of water যেহেতু ইয়াত স্টকিওমেট্ৰিক কোএফিচিয়েন্ট একে আছে তাৰ পিছত তোমাৰ এইটো আৰু এইটো ddt of H2O2 is equal to কিমান হ'ব এইটো প্লাস ইয়াত কি আছে স্টকিওমেট্ৰিক কোএফিচিয়েন্ট 2 আৰু ইয়াত 1 আছে গতিকে ইকুইলিব্ৰিয়াম হ'বৰ কাৰণে কি কৰিব লাগিব যেটো দেখাই দিছিলো এইটো ইয়াত x/2 হৈ যায় আগতে দেখাই দিলো a 0 0 a - x x x/2 তো ইয়াত কিমান হ'ব 2 ddt of অক্সিজেন এটা মানে 2 2 কোনটা আনা ইফালে আনা মাইনাস হাফ হৈ আহিল কিমান হ'ব ddt of দুটি ইফালে আনিলো মাইনাস হাফ হৈ আহিল ইফালে কিমান থাকিব ddt of অক্সিজেন এইটো হ'ল গতিকে এইটো হোৱাৰ লগে লগে যেতিয়া যিটো হাফ ddt of water হৈ গ'ল গতিকে এইটো কিমান হ'ব water কাৰণে কিমান হ'ব water কাৰণে এইটো হ'ব না মাইনাস সরি প্লাস হাফ ddt of water এইটো মাইনাস কি হয় এইটো হাফ কিহৰ কাৰণে আহিল এইটো হাফ যে আহিল এইটো বুজি পালা এই দুটো ইফালে আনিছো এইকাৰণে হাফ আহিল আৰু যেহেতু এই হাফটো এইটো হাফত গ'ল কিহৰ কাৰণে গ'ল এই যেটো হাইড্ৰোজেন পেৰক্সাইড আছে হাইড্ৰোজেন পেৰক্সাইডৰ যেটো স্টকিওমেট্ৰিক কোএফিচিয়েন্ট 2 আছে আৰু এইটো ওৱাটাৰৰ স্টকিওমেট্ৰিক কোএফিচিয়েন্ট কি আছে 2 আছে গতিকে ইয়াত যদি মাইনাস হাফ আহে ইয়াতো হাফ হৈ যাব বুজিলা গতিকে এই টোটাল ৰিয়েকচনটো যেটো টোটাল আছে এইটোৱে হৈছে ৰেট অফ দা ৰিয়েকচন বুজিলা এইটো হৈছে টোটাল ৰেট অফ দা ৰিয়েকচন কি হ'ব কোএফিচিয়েন্ট হাফ আছে মাইনাস হাফ water হাইড্ৰোজেন পেৰক্সাইড এইটো কি আছে ওৱাটাৰৰ কাৰণে 2 আছে কি হৈ আহিল কোএফিচিয়েন্টটো উলটি গ'ল 1/2 হৈ গ'ল আৰু ইয়াত কিমান আছে 1 আছে গতিকে 1/1 ইটো পাতিব দৰকাৰ নাই গতিকে এইটো হৈছে টোটাল ৰেট অফ দা ৰিয়েকচন মানে বিক্ৰিয়াৰ গতিবেগ গতিকে সিম্পলি তোমালোকৰ for a hypothetical reaction তোমালোক জাস্ট এটা রিঅ্যাকশন এটা হয়তো a plus b is equal to c plus d এইটা হচ্ছে কি স্টকিওমেট্রিক কোএফিসিয়েন্ট ওইদিকে রিঅ্যাকশনটো কি হ'ব এটা রেট অফ দা রিঅ্যাকশন কি হ'ব আগতে যে পালো রেট অফ দা রিঅ্যাকশন is equal to উলটি জানা স্টকিওমেট্রিক কোএফিসিয়েন্ট কিমান হৈ যায় 1/8 আৰু কি হ'ব এইটো ddt of 8
আৰু এইটো মাইনাছ কিহৰ কাৰণে আহিব যিহেতু এইটো ৰিয়েক্টেন্স ইজ ইকুৱেল টু মাইনাছ ডিডিটি অফ বি আৰু এইটো কি আছে ষ্টৰি কৈছে বি গতিকে উল্টি গ'লে কি হ'ব 1/b ইজ ইকুৱেল টু প্ৰডাক্টৰ কাৰণে কি হ'ব এইটো প্লাছ এইটো ষ্টৰি কৈছে কি আছিল চি কি হ'ব 1/c ইকুৱেল টু ডিডিটি অফ চি ইজ ইকুৱেল টু প্লাছ এইটো কি আছে d গতিকে কিমান হ'ব 1/d ডিডিটি অফ b গতিকে এইটো হৈছে তোমালোকৰ ৰেট অফ ডাইৰেকশ্যন মানে বিক্ৰিয়া গতিবেগ তোমালোকৰ নেক্সট ক্লাছত তোমালোকক ইয়াৰ এক্সাম্পল কৰাম আৰু তোমালোকে যদি বুজি পাইছা তোমালোকে কেতিয়াবা পৰা এক্সাম্পলবোৰ চাই ল'বা তাতে তোমালোকে পাৰিবাই তোমালোকে বস্তুটো যদি বুজি পাইছা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা হা আৰু আজিলৈ ইমানে থেংক ইউ